প্লাস এইখন যদি ফাইনেন্স কৰিব বিচাৰে 1,80,000 মান দিলে হৈ যাব ফাইনেন্স ওলাই যাব হয় তো চাব পাৰে গাছ দেখাই দিছোঁ কণ্ডিশ্যনটো এই বলেৰোখনৰ চাব পাৰে 4খন 5খন মান ষ্টকত আছে আছাম মটৰছত তো আপোনালোক গোটেইখিনি দেখাই আছোঁ তো আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক নেক্সট দাদা যোদ্ধা জেনন হয় নেক্সট যোদ্ধা এইখন 2019 ৰ মডেল তো নমস্কাৰ মই নিৰুদ্ধ আপোনালোকক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি বহুত দিনৰ মূৰত আহিলোঁ মই আছাম মটৰছত তো ইয়াতে বহুতখিনি নতুন ষ্টক আপডেট হৈছে তো তাকে আপোনালোকক গোটেইখিনি A to Z আপডেট দিবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো একদম কমপ্লিটলি সকলোকে চাই থাকিব কোনো ভিউৱাৰ্ছে যদি মোৰ চেনেলত নতুনকৈ প্ৰথমবাৰ আহিছে তেনেহ'লে প্লিজ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখক কাৰণ কিয়নো এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিঅ' মোৰ চেনেলত আহি থাকিব তো এতিয়া বেছি কথা নকৈ আজিৰ এই ভিডিঅ' আৰম্ভ কৰোঁ আৰু আছাম মটৰছৰ গোটেইখিনি গাড়ীৰ প্ৰাইচ ডিটেইলছ আপোনালোকক দিওঁ দাদা ফাৰ্ষ্ট আমি ষ্টাৰ্ট কৰোঁ স্কৰপিঅ S10খনৰ পৰা হয় আজি ফাৰ্ষ্ট গাড়ী আপোনাক দেখাম স্কৰপিঅ S10 এইখন 2015 মডেল স্কৰপিঅ S10 আৰু এইখনৰ ৰানিং আপোনাৰ প্ৰায় 75,000 মান আছে আৰু গাড়ী ফাৰ্ষ্ট ওনাৰ প্লাস আপোনাৰ গাড়ীৰ কণ্ডিশ্যন খুব ধুনীয়া হৈছে টায়াৰবোৰ চাই লওক টায়াৰ অল নতুন হৈছে হয় টায়াৰ কণ্ডিশ্যন আপোনালোক ধুনীয়াকৈ দেখাই দিছোঁ হয় ইণ্টেৰিয়ৰটো চাই লওক তো স্কৰপিঅ বহুতে বিচাৰে S10 মডেল এখন এন্ট্ৰিঅটো আপোনালোক ধুনীয়াকৈ দেখাই দিছে চাব পাৰে খুব ধুনীয়া কণ্ডিশ্যন আছে এন্ট্ৰিঅৰ এৰ প্ৰাইচটো কিমান প্ৰাইচটো আপোনাৰ ৰাখিছোঁ অকল 7,60,000 7,60,000 তাৰ মাজত আৰু অলপ নেগোচিয়েট কৰাই দিম আৰু যদি ফাইনেন্স কৰিব বিচাৰে তেতিয়া গাড়ীখনৰ 1.5 লাখ মান দিলে হৈ যাব হয় যদি কোনোবাই ৰিফাইনেন্সত ল'ব বিচাৰে এই স্কৰপিঅ S10 খন 1,50,000 এটা ডাউন পেমেণ্ট দিলে তো ধুনীয়াকৈ আপোনালোকে ৰিফাইনেন্সত লৈ যাব পাৰিব ফ্ৰণ্টৰ পৰা দেখাই দিছোঁ চাব পাৰে খুব ধুনীয়া কণ্ডিশ্যন আছে হোৱাইট কালাৰত এইখন নেক্সট দাদা বলেৰো BS6 হয় বলেৰো B6 ডিমান্ডেড গাড়ী আৰু প্লাস এইখন বেছি পুৰণা গাড়ী নহয় 22ৰ গাড়ী হয় আৰু প্লাস এইখন B6 অপচনেল হয় গাড়ী টপ মডেল পুৰা কণ্ডিশ্যন একদম ফাৰ্ষ্ট ক্লাছ হৈছে ফাৰ্ষ্ট ওনাৰ গাড়ী আৰু কিলোমিটাৰ 69,000 পুৰা জেনুইন ৰানিং 69,000 গাড়ী কণ্ডিশ্যন ধুনীয়া হৈছে অৰিজিনেল পেইণ্টৰ আছে টায়াৰবোৰ চাই লওক কণ্ডিশ্যন দেখাই দিছোঁ চাব পাৰে খুব ধুনীয়া কণ্ডিশ্যন আছে বাকী এন্ট্ৰিঅৰটো আপোনালোকক ধুনীয়াকৈ দেখাই দিওঁ এয়া চাব পাৰে এন্ট্ৰিঅৰ কণ্ডিশ্যন সিট কভাৰ পৰা খুব ধুনীয়া লগো আছে তো দেখাই দিছোঁ তাৰে ইয়াৰ প্ৰাইচটো কিমান লাগিছে ৰাখিছোঁ আপোনাৰ 850 কিন্তু ফিক্স প্ৰাইচ নহয় কাষ্টমাৰ অহাৰ পিছত পছন্দ হোৱাৰ পিছত নেগোচিয়েট কৰাই দিম আৰু যদি ফাইনেন্স কৰিব বিচাৰে তেতিয়া ডাউন পেমেণ্ট হিচাপত 1,80,000 পৰা 2 লাখ মান দিলে ওলাই দিম গাড়ী ওলাই যাব ন হয় যদি ৰিফাইনেন্স কৰে আপোনালোকে 1,80,000 to 2 লাখ ডাউন পেমেণ্ট দিলে তো এইখন আপোনালোকে ওলাই যাব নেক্সট এইখন ক্ৰেটা নেক্সট এইখন ক্ৰেটা টপ মডেল হয় SX অপচনেল ইয়াৰে ওপৰত টপ নাই আৰু এইখন 2015 মডেল গাড়ী পুৰা মানে ধুনীয়া হৈছে আৰু কাষ্টমাৰ আহক আহি কেনে চলাই মেলি চাই লওক গাড়ীৰ একো প্ৰব্লেম নাপায় হয় আৰু প্লাস এইখনৰ ৰানিং আপোনাৰ 65,000 সামথিং এনেকুৱা আছে আৰু গাড়ীৰ প্ৰাইচটো ৰাখিছোঁ মাত্ৰ 5,90,000 হয় 590 তাৰ মাজত আৰু অলপ নেগোচিয়েট কৰাই দিম আৰু ফাইনেন্স কৰিলে 1.5 লাখ মান দিলে গাড়ী ওলাই দিম বাকি কণ্ডিশ্যনটো চাই লওক গাড়ীৰ কণ্ডিশ্যন আপোনালোক ধুনীয়াকৈ দেখাই দিছোঁ ইণ্টেৰিয়ৰটো চাই লওক ইণ্টেৰিয়ৰটো আপোনালোক ধুনীয়াকৈ দেখাই দিছোঁ এন্ড্ৰইড ডিসপ্লে বেক কেমেৰা সব আছে লাগি দেখাই দিছোঁ তো ক্ৰেটা বহুতে বিচাৰে তো এইখন চাব পাৰে খুব ধুনীয়া কণ্ডিশ্যনত ৱেল মেইনটেইনত আছে তো আপোনালোক ফ্ৰণ্টৰ পৰা লুকছটো দেখাই দিছোঁ এয়া চাব পাৰে খুবেই ধুনীয়া কণ্ডিশ্যনত এখন আছে আছাম মটৰছত নেক্সট দাদা এতিয়া বলেৰো বহুতে ডিমাণ্ড কৰিছিলে বলেৰো দেখুৱাব লাগে এইখন চাব পাৰে বহুত কেইখন এতিয়া ষ্টকত আছে 4-5খন মান তো ফাৰ্ষ্ট এইখনৰ পৰা দেখাই দিওঁ মানে আজি কমাৰ্চিয়েল গাড়ী বহুত আনিছোঁ আৰু মানে প্ৰাইভেট গাড়ী আছিল চেল গ'ল বহুত দিন ভিডিঅ' আপোনালোকক দিব পৰা নাই তো কমাৰ্চিয়েল যিমানবোৰ আছে সব দেখাব ট্ৰাই কৰিম আৰু আজি এইখন 2023 হয় 2023ৰ বলেৰো মেক্স পিকআপ কিলোমিটাৰ এইখনৰ 40,000 মান চলিছে আৰু এইখন 1.7 হয় এন্ট্ৰিঅটো দেখাই দিছোঁ চাব পাৰে ইয়া বলেৰো গাড়ীৰ কণ্ডিশ্যন এইখন খুব ধুনীয়া হৈছে আৰু কোনোবা যদি বিচাৰি আছে নতুন বলেৰো পিকআপ তেতিয়া এইখন চাব পাৰে আৰু গাড়ী পুৰা ফ্ৰেছ হৈছে গাড়ীখনৰ প্ৰাইচটো বেছি ৰাখা নাই আপোনাৰ 8,20,000 টকা ৰাখিছোঁ তাৰ মাজত আৰু অলপ কমাই দিম আৰু যদি ফাইনেন্স কৰিব বিচাৰে এইখনো আপোনালোকে 2 লাখ মান দিলে ওলাই দিম গাড়ী 2 লাখ দিলে ওলাই যাব হয় তো দেখাই দিছোঁ গাইছ বডি গোটেইখিনি বনোৱা আছে ফুল গেটাপত আছে বলেৰোখন চাব পাৰে কাষ্টমাৰে মানে নিয়াৰ পিছত গাড়ীৰ একো কাম কৰাৰ প্ৰয়োজন নাই অকল তেলটো ভৰাই কেনে নিজৰ বিজনেছত ব্যৱহাৰ কৰি থাকিলে হ'ল সেইটোৱে নেক্সট দাদা তাৰ লগতে আৰু এখন আছে তো নেক্সট আৰু এখন কম বয়সৰ বলেৰো পিকআপ লৈ আহিছোঁ এক্সট্ৰা লং হয় এইখনো 1.7 আৰু এইখনৰো কণ্ডিশ্যন খুব ধুনীয়া হৈছে টায়াৰবোৰ চাই লওক টায়াৰবোৰ দেখাই দিয়া কণ্ডিশ্যনটো আপোনালোক ধুনীয়াকৈ দেখাই দিছোঁ চাব পাৰে তো বেক চকাৰ টায়াৰৰ কণ্ডিশ্যন দেখাই দিছোঁ টায়াৰ আৰু বডিটো চাই লওক বডি পুৰা বডিটো দেখাই দিছোঁ চাব পাৰে গাইছ হেভিকে বনোৱা আছে আৰু গোটেইখন ফুল গেটাপত আছে বলেৰো কিখন এইখন 2021ৰ হয় 21ৰ গাড়ী হয় প্লাস এইখনৰ দামটো বেছি ৰাখা নাই মাত্ৰ 6.5 লাখ টকা ৰাখিছোঁ 650 তাৰ মাজত আৰু অলপ নেগোচিয়েট কৰাই দিম আৰু প্লাস পেপাৰৰ যিমান খৰচা আছে সব কৰাই দিম মই কাষ্টমাৰে দিব নালাগে প্লাস এইখন যদি ফাইনেন্স কৰিব বিচাৰে 1,80,000 মান দিলে হৈ যাব ওলাই যাব হয় তো চাব পাৰে গাছ দেখাই দিছোঁ কণ্ডিশ্যনটো এই বলেৰোখনৰ চাব পাৰে
4খন 5খন মান ষ্টকত আছে আছাম মটৰছত তো আপোনালোক গোটেইখিনি দেখাই আছো তো আপোনালোকে ভিডিঅ'টো কন্টিনিউ কৰি থাকক নেক্সট দাদা যোদ্ধা জেনন হয় নেক্সট যোদ্ধা এইখন 2019 ৰ মডেল হয় কোনোবাই যদি অলপ মানে কম দামত বিচাৰি আছে আৰু ভাল এখন মালটানা গাড়ী এইখন চাব পাৰি 2019 ৰ হয় আৰু প্লাছ এইখনৰ কণ্ডিশ্যনো খুব ধুনীয়া হৈছে বডি অল বনোৱা আছে আৰু টায়াৰো নতুন হৈ আছে টায়াৰৰ কণ্ডিশ্যন দেখাই দিছো টায়াৰত খৰচা নাই আকৌ হয় এইখনৰ দামটো ৰাখিছো মাত্ৰ 3,80,000 টকা ৰিফাইনেন্স হৈ যাব হয় ৰিফাইনেন্স হৈ যাব ৰিফাইনেন্সত আপোনালোকে 1,20,000 ৰ পৰা 1.5 লাখৰ মাজত দিলে ওলাই দিম গাড়ী নেক্সট দাদা আৰু এখন আছে এখনে নাই আমাৰ তাত বহুত কালেকশ্যন আছে আৰু এইখন 2019 ৰ হয় এইখনৰ সেম মডেল এইখনৰ কণ্ডিশ্যনো খুব ধুনীয়া হৈছে টায়াৰ চাইডৰ কণ্ডিশ্যন দেখাই দিছো চাব পাৰে টায়াৰ পুৰা ব্ৰ্যান্ড নিউ লাগি আছে পিছৰটো দেখাই দিছো কণ্ডিশ্যন চাব পিছৰ চকা টায়াৰৰ কণ্ডিশ্যন চাব পাৰে তো বডি পুৰা বনোৱা আছে বাকি বডি চাব পাৰে গাইস গোটেইখন আজি যিমান দেখাইছো গোটেইখনতে বডি বনোৱা আছে আপোনালোকে নিকিন এক্সট্ৰাকে বনাব নালাগে তাৰ ইয়াৰ প্ৰাইসটো এইখনৰ দামটো মই বেছি ৰাখা নাই হয় এইখন 4,10,000 টকা ৰাখিছো 4,10,000 তাৰ মাজত যদি ফাইনেন্স কৰিব বিচাৰে এইখনৰ 1.5 লাখ মান দিলে ওলাই দিম গাড়ী আৰু কণ্ডিশ্যন এইখনৰ খুব ধুনীয়া হৈছে তো দেখাই দিছো গাইস কণ্ডিশ্যন চাব পাৰে যদি ৰিফাইনেন্স কৰে 1,50,000 ডাউন পেমেন্ট দিলে তো এইখন আপোনালোকে ৰিফাইনেন্সত লৈ যাব পাৰিব নেক্সট দাদা বলেৰো আৰু 1.7 নেক্সট আৰু এখন 1.7 এইখনৰ সেম মডেল হয় আগৰ কেইখনৰ দৰে 21 ৰ গাড়ী হয় 2021 হয় আৰু এইখনৰ কণ্ডিশ্যন খুব ধুনীয়া হৈছে আৰু বডিটো চাই লওক বডিৰ কণ্ডিশ্যন দেখাই দিছো দাদা ৰানিংটো কিমান চলিছে এইখনৰ ৰানিং এইখনত দাদা 60,000 মান আছে চাগে মিটাৰত মই চাব লাগিব ৰানিং চাব পাৰে বাকি টায়াৰৰ কণ্ডিশ্যন আপোনালোক ধুনীয়াকৈ দেখাই দিছো বাকি বডি চাব পাৰে গাইস দাদা ইয়াৰ এখন যদি ৰিফাইনেন্স কৰে কিমান মান দিলে ওলাব এইখনৰ আপোনাৰ 1.5 লাখ মান দিলে হৈ যাব আৰু প্লাছ এইখনৰ দামটো ৰাখিছো 6.5 লাখ টকা তাৰ মাজত আৰু অলপ কমাই দিম প্লাছ কাস্টমাৰ আহক আহি কিনে ভিজিট কৰক গাড়ীবোৰ চাই লওক যদি পছন্দ হয় পাৰচেজ কৰি লৈ যাওক হয় সেইটোৱে আস্কিং প্ৰাইস ৰাখিছে 6,50,000 যদি অন্তিমলৈ আপোনালোকে আহে কিবা এটা স্লাইটলি আপোনালোক নেগোচিয়েবল কৰাই দিব নেক্সট দাদা এখন আছে বলেৰো নেক্সট কোনোবা কাস্টমাৰে যদি কম দামত পিকআপ বিচাৰি আছে তেতিয়া এইখনো চাব পাৰি এইখনৰ গাড়ীখনৰ কণ্ডিশ্যন খুব ধুনীয়া হৈছে আৰু BS3 ইঞ্জিন BS3 ইঞ্জিনৰ কথাটো জানে আমাৰ কাস্টমাৰে এখন 2016 ৰ গাড়ী 2016 ৰ হয় এইখনৰ প্ৰাইসটো ৰাখিছো আপোনাৰ 450 ৰাখিছো তাৰ মাজত অলপ কমাই দিম আৰু মিলাই দিম এখন তো ৰিফাইনেন্স নহব কি জানি ৰিফাইনেন্স হ'ব এইখন হৈ যাব 1 লাখ মান দিলে গাড়ী ওলাই দিম যদি এখন আপোনালোকে ৰিফাইনেন্সত কৰিব বিচাৰে তেতিয়াহ'লে 1,50,000 এটা ডাউন পেমেন্ট দিলে আপোনালোকে ৰিফাইনেন্সত লৈ যাব পাৰিব টায়াৰৰ কণ্ডিশ্যন দেখাই দিছে চাব পাৰে টায়াৰৰ কণ্ডিশ্যন 90% গ্ৰিপত আছে বাকি বডিটো চাব পাৰে নেক্সট দাদা আৰু এখন আছে স্কৰপিও তো মোস্ট ডিমান্ডেড গাড়ী আৰু পুৰা একদম ৰাজা গাড়ী মাৰ্কেটত নাপায় হয় আৰু প্লাস ইঞ্জিনৰ কথা কি কম এইখনৰ বিৰাট মানে পাৱাৰফুল ইঞ্জিন আৰু এমহক ইঞ্জিন প্লাস আপোনাৰ এইখন 2012 ৰ হয় পুৰা টপ মডেল স্কৰপিও গাড়ী কণ্ডিশ্যন এখন খুব ধুনীয়া হৈছে আৰু এটা ইম্পৰ্টেন্ট কথা কওঁ গাড়ীখন যদিও 2012 চনৰ তথাপি আজিলৈ গাড়ীখন ফাৰ্ষ্ট অনাৰ হৈছে পুৰা মানে ধুনীয়া কণ্ডিশ্যন হৈছে টায়াৰবোৰ দেখাই দিওঁ টায়াৰৰ কণ্ডিশ্যন দেখাই দিওঁ আৰু ইঞ্জিন সিল আছে পুৰা ইঞ্জিন গিয়াৰবক্স অল সিল প্লাস অৰিজিনাল পেইণ্টত আছে গাড়ী হয় আৰু মানে বহুতে ক'ব দিয়কচোন ইমান পুৰণা গাড়ীৰ ভৰসা নাই কিন্তু শুনক আমি মানে জিটি গাড়ী নুঠাও আৰু যিখিনি গাড়ী উঠাও পুৰা চাই মিলি ভালকে উঠাও প্লাস আপোনালোক আহক আহি কেনে চাই মিলি মেকানিক লৈ আহক বা চলাই চাওক তেতিয়া গম পাই যাব কণ্ডিশ্যন তো মই দামটো এইখনৰ ক'ব বিচাৰিছো মাত্ৰ 3,90,000 টকা তাৰ মাজত অলপ কমাই দিম নেগোচিয়েট হ'ব তো যদি কোনোবা কাস্টমাৰ এখন ৰিফাইনেন্স কৰে কিমান মান দাম পেমেন্ট দিলে ওলাব ৰিফাইনেন্স কৰিলে এইখন আপোনালোকৰ বেছি লোন নহয় এইখন আপোনাৰ 1 বছৰ 1.5 বছৰ মান লোন হ'ব হয় তো 2 লাখ মান দিব লাগিব আৰু চাব পাৰে গাইস কণ্ডিশ্যন স্কৰপিও যদি আপোনালোকে অলপ বাজেটত বিচাৰি আছে তেনেহ'লে এইখন চাব পাৰে গাইস 2012 ৰ হ'লেও কণ্ডিশ্যন খুবেই ধুনীয়া আছে আপোনালোক কণ্ডিশ্যনটো ধুনীয়াকৈ দেখাইছে বেক সাইডৰ পৰা চাব পাৰে তো আপোনালোকে যদি বিচাৰি আছে বাজেটত স্কৰপিও তো এইখন আহি একবাৰ চাব পাৰে ধুনীয়াকৈ আছাম মটৰছত নেক্সট দাদা আৰু এখন হ'ব বলেৰো খুব ধুনীয়া কণ্ডিশ্যন আছে এইখন কেতিয়াৰ মডেল এইখনো তোমাৰ 22 ৰ মডেল হয় 2022 ৰ এইখনৰ কণ্ডিশ্যনো খুব ধুনীয়া হৈছে বলেৰো B6 হয় হয় প্লাস আপোনালোকৰ টায়াৰবোৰ চাই লওকচোন টায়াৰবোৰ দেখাই দিয়া দেখাইছো গাইস চাব পাৰে টায়াৰ অল 5টা টায়াৰ ব্ৰ্যান্ড নিউ আৰু দেখাইছো গাইস টায়াৰৰ কণ্ডিশ্যন চাব পাৰে প্লাস ইন্টেৰিয়ৰটো চাই লওক বাকি ইন্টেৰিয়ৰটো দেখাই দিছো আপোনালোকক B6 তো ইন্টেৰিয়ৰ চাব পাৰে এইখনৰ কিলোমিটাৰ চলিছে আপোনাৰ 81,000 পুৰা জেনুইন আছে হয় আৰু গাড়ীখনৰ কণ্ডিশ্যন খুব ধুনীয়া হৈছে কাস্টমাৰ আহক আহি কেনে চলাই চাওক গম পাই যাব গাড়ীৰ আকৌ মানে কাম নাই আৰু প্লাস এইখনৰ দামটো ৰাখিছো 850 এইখনৰো দাম 8,50,000 গাইস ৰাখিছে প্ৰাইস অন্তিমলৈ কি অলপ নেগোচিয়েবল হৈ যাব নেগোচিয়েট কৰাই দিম কাস্টমাৰ খিনিক প্লাস আপোনালোকৰ মানে যদি ফাইনেন্স কৰিব বিচাৰে তেতিয়া 1,80,000 ৰ পৰা 2 লাখ মান দিলে গাড়ী ওলাই যাব হয় গোটেইখিনি আপোনালোক দেখাই দিছো 360 ভিউত বলেৰোখনৰ কণ্ডিশ্যন চাব পাৰে
বাকী ফ্ৰণ্টৰ পৰা একবাৰ ধুনীয়াকৈ দেখাই দিওঁ, বহুতে বিচাৰে বলেৰো, তো এয়া চাব পাৰে। খুব ধুনীয়া লুক চলি আছে এই বলেৰোখন। বাকী টায়াৰৰ কণ্ডিশ্যন আপোনালোকক পুনৰবাৰ দেখাই দিছোঁ, এয়া চাব পাৰে। বাকী দাদা ভিডিঅ'টোৰ শেষত কিবা ক'ব নেকি? হয়, মানে ভিডিঅ'টোৰ শেষত এটা কথাই ক'ব বিচাৰিছোঁ, মানে যিবোৰ গাড়ী দেখাইছোঁ চব মানে ধুনীয়া কণ্ডিশ্যনৰ গাড়ী আৰু নন এক্সিডেণ্ট, আৰু ৰিপেইণ্টৰ কথা নকওঁ কাৰণ ছেকেণ্ড হেণ্ড গাড়ীত ক'ৰবাত সৰু সুৰা এটা দাগ বা পেইণ্ট থাকিবই আৰু থাকিব, সেইটোৱে। প্লাছ আপোনালোকে মানে যিবোৰ কমাৰ্চিয়েল গাড়ী দেখালোঁ চব কণ্ডিশ্যন ধুনীয়া হৈছে, হয় ইঞ্জিন চিল, বডি চিল, নন এক্সিডেণ্টেল। তাৰপিছত যিহেতু গাড়ী এখন আপোনালোকে ল'ব, হয় ভাল এটা জানা মানুহ প্লাছ মেকানিক এজন লৈ আহক, লৈ অহাৰ পিছত চলাই মেলি চোৱাৰ পিছত যদি গাড়ীখন ঠিকে পায় তেতিয়াহে পাৰ্চেছ কৰি লৈ যাওক আৰু হয় সেইটোৱে। সেই আৰু তো গোটেইখিনি আপোনালোকক আছাম মটৰৰ ষ্টক আপডেট দিবলৈ চেষ্টা কৰিলোঁ। তো ইয়াতে দেশৰ ভিতৰত যদি আপোনালোকৰ গাড়ী কিবা পচন্দ হৈছে তেনেহ'লে আপোনালোকে জল্দি জল্দি আহিব পাৰে আছাম মটৰ্ছত। তো যদি কিবা ডিটেইলছত অসুবিধা হৈছে তেনেহ'লে স্ক্ৰীণত আহি আছে কণ্টেক্ট নাম্বাৰ, তো সেই নাম্বাৰত আপোনালোকে ধুনীয়াকৈ কণ্টেক্ট কৰি সম্পূৰ্ণ ডিটেইলছ লৈ লওক। তো ইয়াৰ পৰা বেছি দীঘলীয়া নকৰি আজিৰ ভিডিঅ' এইখিনিতে এণ্ড কৰি দিছোঁ। পুনৰ এটা অন্য ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানে। বাই বাই, জয় অসম।